ডিঙিত লাগি ধৰা মাছৰ কাঁইট জৰা মন্ত্ৰ প্ৰয়োগ বিধি বা পদ্ধতি। ৰোগীজনক বহিবলৈ দিয়ক, মূৰটো সামান্য পিছলৈ হেলনীয়া কৰক। সোঁহাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে ৰোগীৰ ডিঙিৰ সেই ঠাইত লাহেকৈ ঘঁহিব যি ঠাইত কাঁইট লাগি থকা বুলি অনুমান হয়। একে সময়তে এই দুটা মন্ত্ৰৰ যিকোনো এটা মন্ত্ৰ মনে মনে বা মৃদুস্বৰে 7 বা 11 বাৰ জপ কৰিব। প্ৰতিবাৰ জপ কৰাৰ পিছত সেই ঠাইত ফু দিব। সাধাৰণতে 2-3 মিনিটৰ ভিতৰতে কাঁইটটো নিজে ভিতৰলৈ যাব বা কাহত কাঁইটটো ওলাই আহিব। তেতিয়াও যদি অলপ লাগি ধৰে তেনেহ'লে মন্ত্ৰ জপ কৰোঁতে এটা চকীক বা কাঠৰ টুকুৰাৰে লাহেকৈ ডিঙিৰ তলত টুকৰ মাৰিব লাগে। এতিয়া জানো আহক ডিঙিত লাগিলে জৰা মন্ত্ৰ দুটি, মন্ত্ৰ 1। হাতত কাঁইট নাই, ভাতত কাঁইট নাই, মাছৰ কাঁইটে মাছতে যাওক। ফুটুকি মাছৰ কাঁ, ফুটুকি মাছৰা কাঁইট ওলাওক। কাঁইট ওলাওক হি ক্ৰী ফট চাহা। মন্ত্ৰ 2। কাঁইটে কাঁইটত লাগিলে কাঁইট ওলায়, মাছে মাছত লাগিলে মাছ ওলায়। ইষ্টদেৱে কৰক মংগল। কাঁইট ওলাওক গলগলাই, বিষ্ণু বিষ্ণু বোলতে কাঁইট ওলাওক।